জিন্দাবাদ জিন্দাবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ 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 আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম জিন্দাবাদ 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 আমাৰ দাবী মানিবই লাগিব অনুসূচিত জাতি প্ৰতাৰণা নচলিব 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 জাতি প্ৰতাৰণা নচলিব 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 অনুসূচিত জাতি প্ৰতাৰণা নচলিব 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 জয় অসম জয় অসম হাই 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 ভৱেন্দ্ৰনাথ ভঁৰালী হাই 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 দাদাগিৰি নচলিব 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 দালালগিৰি নচলিব জিন্দাবাদ 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 থকা বিষয়াকেইজনে আচলতে এটা সম্প্ৰদায়ক আমাৰ অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰি বিচাৰে আৰু আমি কোনো কাৰণত তেখেতলোকক আমি অন্তৰ্ভুক্ত কৰিব নিদিওঁ অন্তৰ্ভুক্ত কিয় কৰিব দিম আমাক বি আৰ আম্বেদকাৰ দি যোৱা আমাক দি যোৱা সংবিধানৰ যি অধিকাৰত আমি আচলতে প্ৰাপ্য পাইছোঁ সেই প্ৰাপ্য আমি বেলেগক দিব নিবিচাৰোঁ যিহেতু আমাক লঞ্চিত বঞ্চিত কৰা ব্যক্তি বুলি ভাবে যিটো নিজকে উচ্চ বৰ্ণ ব্যক্তি বুলি ভবা ব্যক্তিসকলে এতিয়া কিন্তু অনুসূচিত জাতিত অন্তৰ্ভুক্ত হ'বৰ কাৰণে তেখেতলোকে আচলতে কিহৰ কাৰণে অন্তৰ্ভুক্ত হ'ব বিচাৰিছে আমি ইয়াত আচলতে গোন্ধ পাইছোঁ ইয়াত যে বৰ্তমানৰ মন্ত্ৰী এই যে ৰঞ্জিত দাসৰ এতিয়া তেখেতৰ সমষ্টি নাইকিয়া হ'ল এই সমষ্টি নাইকিয়া হোৱাত তেখেতে এতিয়া কি কৈছে অনুসূচিত জাতিৰ মানে অন্তৰ্ভুক্ত হ'বৰ কাৰণে 16টা জাতিৰ আচলতে 16টা উপজাতিয়ে আমাৰ অনুসূচিত জাতি গঠিত হোৱা জাতি কিন্তু আমাৰ তাত অন্তৰ্ভুক্ত হৈ পেলাই তেখেতে সংৰক্ষণৰ পদৰ পৰা যি তেখেতে মন্ত্ৰী আৰু বিধায়ক হ'ব বিচাৰে তেখেতক সকীয়াই দিছোঁ স্পষ্ট কথা আচলতে যিখিনি বৰ্তমানৰ কেওট সম্প্ৰদায় সেই কেওট সম্প্ৰদায়টো আমাৰ অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত হ'বৰ কাৰণে কেওটৰ আপোনাৰ এটা সংগঠন আছে সন্মিলন এটা সংগঠন আছে সেই সংগঠনে আচলতে অন্তৰ্ভুক্ত হ'বৰ কাৰণে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ দিছে আৰু স্মাৰকপত্ৰ দিছে যিটো সময়ত 6টা জনগোষ্ঠীক যিটো আচলতে দিব লাগে মৰ্যাদা দিব লাগে সেই মৰ্যাদা দিয়া নাই কিন্তু অনুসূচিত জাতিৰ মানুহক তাৰপিছত দুৰ্বল পায় যি দুৰ্বল পায় তেখেতলোকে যিখিনি আচলতে বুদ্ধি কৰিছে অন্তৰ্ভুক্ত কৰাৰ যি চেষ্টা কৰিছে সেইটো আমি কোনো কাৰণে হ'বলৈ নিদিওঁ আমাৰ স্পষ্ট কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ